মানে গাইস বিয়া নুমছি আই শুক্রানুর বিয়া নুমছি তো হে গাইস গুড মর্নিং ওয়েলকাম টু আনি ব্লগ তো গাইস আজি মই আগলা আপোনাক জয়ছু হত হত প্রেম জয়ছু গাইস হত হত প্ৰণাম হে গাইস ৰাতিপুৱাই পৰা উঠি গাছা ধুই কিনে আইলো আৰু আজিৰ নিবেদন হল বহুত স্পেশাল আৰু এফালে এগেল ৰাতিপুৱা লাল চাহ আৰু এগলা বস্তু খাই দিও কেনাই মাদাৰ ভাতত বনবা ৰছিৰা পুৱা খালো তাকে বাকি ভাতত বনাতো বেলেগ কথা আমাৰ এপাক ঘৰটো সাইড কৰিব পৰা আছে ইয়াৰ মানে অলপ হ'ব দে লাইলে কৰি আছে তাকেইতো তো এইগলা ঘৰ অলপ ভাঙি চাঙি দি এতে পাক ঘৰটো অলপ ফেৰি কৰিব লাগিব না কি হ'ব দে কৰিম দে এইগলা তো আৰম্ভ মানে আমাৰ ঘৰখানত পাক ঘৰটো বৰ খিতিয়াল হৈ আছে গাইছে হেঁচা ঠেলি এই অলপ মানে শান্তিমান জেগা পাক ঘৰটো দুটো মানে ভালকে সোমবাই নদী তো কিবা এটা ভাবি আছো এফালে লগাব লাগিব আৰু বাকী এফালে গাঁৱৰ মন্দিৰৰ কাম চাব পাৰে পুৰা ফাজ হৈ আছে কেনেকৈ আগবাঢ়ি আছে কামগিলা এনেকৈ ৰাইজৰ সহায় সহযোগিতা চৰকাৰীৰো অলপ অনুদান পাইছোঁ পাই এনেকৈ চলিছোঁ দা মানে কালি কি হৈছিল আজিৰ চেচুন গোটেই গাঠা হ'লে প্ৰায় বেয়া ফাঁচ একদম গুলি যাই আছে তো এফালে চাব পাৰে গোটেই গ্ৰুপটো আহি আমি বঢ়িয়াকে লগ লাগলো মানে আজি হবা যাই আছে এটা বিশেষ ঘোষণা মানে গাইজ বিয়া নুমছি আই শুক্ৰানুৰ বিয়া নুমছি মানে ধৰক শুক্ৰানু ঘৰত আকলা তাৰ ভায়েক এটা আছে কোনো নাই তো সিও ইচ্ছা কৰি আছে যে বিয়াখন লাগে আৰু বয়সো হৈছে মানে বয়সো ইমান হোৱা নাই মানে উপযুক্ত সময় আহিবছি যে বিয়াখন পাতিব লাগে তো এফালে আমাৰ মাজত আছে শুক্ৰান বাকি শুক্ৰান মানে ইয়াৰ ৰিয়েল নেম হ'ল মনোজ ডেকা কিন্তু আমি শুক্ৰান এনাই মাতো সবকে ধৰ বেলেগ বেলেগ নামেদি মাতে আৰু এখন শুক্ৰান বুলি এনাই মাতা যায় বাকি শুক্ৰান কেনেকুৱা কৈ নালাগে হলি হল ঘৰৰ কামখানি কৰিব পাৰিলি হ'ল বাছ ইমানেই বাস মানে কি শুক্ৰান হল কৰ্মী চলি আপোনালোকে জানেই ঘৰৰ কাম থোৰা আছে অলপমান মেৰামতি কৰিব লগা আছে ক'ৰবাত 1-2 মাহৰ ভিতৰত ওলাই যাব ইমান একো ডাঙৰ ফেক্টৰ নহয় কিন্তু আমাক এতিয়া লাগে মেইনলি এটা কইনা এৰ লগত মিলা উপযুক্ত ভূপালে কি কবি আই মই কি কম মানে মনোজ দাটো ভালে নাই বাকি সি ধুনীয়াকৈ গোটেইখিনি জানেও আৰু তাৰে মাজতে মই এটা কথা কওঁ ছোৱালী পোৱাটো ইমান ইজি কথা নহয় আজিকালি অলপ কঠিন হৈছে গতিকে আপোনালোকে ইয়াৰ লগত যোনটো উপযুক্ত মিলে আৰু আপোনালোকে চাই যদি এটা কণ্টেক্ট কৰিব পাৰে সেইটোৱে কথা আকলাই মনোজদাৰ বিয়াখন পাতি আমাৰ ডাঙৰ ব্যক্তি আছে কোন জানা নাই নহয় চালি হ'ল যোনে যাক দে আৰু সেইটোৱে কথা মানে আমি ধৰা ধৰি গৈ মানে ডাঙৰ বিয়া নহয় সৰু বিয়া হ'লেও মানে ধৰা ধৰি গৈ পাতি দিব পাৰিলি মানে কইনাটো কিবাকৈ ঘৰৰ ভিতৰত সোমাই দিব পাৰিলি মানে এইটো বস্তু আপোনালোকে ভাবিব পাৰে কিবা তামচা কৰি আছো তামচা কৰি থকা নাই এইটো ৰিয়েল যদি ইয়াৰ লগত মিলা উপযুক্ত কইনা আছে ওপৰত এটা ফোন নাম্বাৰ আহি আছে আপোনালোকে কণ্টেক্ট কৰিব পাৰে সময় নুমছি ইয়াৰ বিয়াগিলা পাতিব লাগে না কি আই আমাৰো দিনকালৰ সেই হৈছে না হা তোৰ কথাটো বুজিলি নেকি মানে শুক্ৰান পাতলি আমাৰ লাইন গিলা লাগবো না কি ভাবিকো বিয়াখন পাতি দিয়া ভাল তেতিয়া আমাক টাইম কৰি অলপ ভাল হ'ব নহ'লে আন্দাজ যদি পুত থাকে এংকি আমাৰ কি হ'ব আমাৰ দিনগিলা মুখৰ হ'ব নাকিব হিৰক আছে হিৰক গিলা বাকী শুনতে কি কবি আই মই কম মানে কি ধৰ আজিৰ যুগৰ আপি মানে কি এনেকুৱা এটা দুৰ্দান্ত বস্তু যিটো আপি তাৰমানে নখুৰমুৰা কামুৰা পাই ভালকৈ নাজানে কিন্তু সিহঁতে দৰা বাচিব জানাই গতিকে সেই দৰা বাচান্তে আজি বহুত চলি তাৰমানে এই ছোৱালী নোপোৱা হৈছে এইটো সঁচা কথা মানে কি চৰকাৰী চাকৰি বিচাৰে চৰকাৰী তাই কিন্তু আকৌ কামেই নাজানে তাই ভালকৈ ধৰ বাচানিখনে যদি ধোবা নাজানে তাই যদি বাচান ধোৱা চাবানৰ নাম কি হয় কিছুমান আপি ক'ব লাখ চাবান কিন্তু বাচান ধোৱা চাবানৰ নাম নাজানে কিছুমান আপি এইটো মানে এইটো বহুত বেয়া আছে পৰিস্থিতি চবে চৰকাৰী চাকৰি কিয় বিচাৰা নিজে যদি চৰকাৰী চাকৰি কৰা তেতিয়া বিচাৰ মানে কেনে কি বেয়া হৈ গৈছে বৰ্তমান দুনিয়াখন কবাই নোৱাৰো তো যি নহওক এতিয়া আমাক শুক্ৰানক এটা কইনা লাগে তাই নাকি শুক্ৰান আৰু কি কবি মই কি কাম হলি হ'ল মোটামুটি ঘৰৰ কামখানি জানিব লাগিব বাছ ইমানে আৰু একেবাৰে সুখী পৰিয়াল দুটা মানুহ হ'ব শুক্ৰান আৰু কইনাটো না কি বেলেগ মানুহ নাই খাই এনজয় কৰ যিমান সিমান খাই থাকিব আৰু একো অভাৱ নাই কামিলা ল'ৰা আপোনালোকে জানেই কিমান আগৰ পৰা দেখি আছে কাজিগৰ কাম কৰে স্পেচিয়েলি কি ৰাখা মনোজদাৰ বিয়াখন যাতে পাতাৰ হেৰিটো ওলালা ভালেই হ'ল অলপ হাল্লা কৰিব পাৰিম বিয়া চিয়া বনাই গাঁও এনজয় হ'ব আৰু শুন মানে বিয়াৰ খৰচটো আমাৰ বেলেগে নলয় অকল ৰাকেশ জুনিয়ৰে ল'ব সমস্ত খৰচ বিয়া মানে নো কি শুক্ৰানৰ বিয়া মানে এটা খানা বেলেগ নো আৰু কি না কি সৰু কথা খানাটো ইমান মানুহ ইচ্ছা মানে এনজয় কৰ না কি পিংকু ৰবা তুমি যে ক'লা অকল খানা বুলি আৰু যাতে বহুত কথা আছে ফাৰ্নিচাৰ দিয়া আমি এটা ভিডিঅ'টো বনাই আছো শুক্ৰানৰ কইনা বিচাৰিবলৈ আমি ভিডিঅ'টো বনাই আছো কিন্তু তই এটা কথা ভাবছা না
কিন্তু এই ভিডিঅ'টো বনাই পেলাই কিন্তু আমি আপীগিলাখনক বহুত ওপৰত তুলি দিয়া আনিছে কাৰণ কিয় জানান না সেনেকুৱা তাৰমানে এনেকুৱা এটা লেভেল আহি গৈছে যে আমাক ভিডিঅ' বনাই পেলাই বিচাৰিব লগা হৈছে আপাগিলাখনৰ ভেলুটো কমি গৈছে গম পা আৰে কি ভিডিঅ' সিগলা বাদ দি না সিগলা বাদ দি যদি ক'ৰবাত আছে পালি মিলি গেল নাকি পিকু ভাই চব একে নাই না সেইটো ৰাইট কথা কৈছে আৰু বিয়াখান হ'ব দা কিবা ধৰা ধৰি তুলি দিলি হ'ল হৈ গেল বিয়া ইচ্ছা চাউল দিবি কিমান তই দিবি লাগব হ'ব দা দোকানতে আৰু এটা কথা কিন্তু শুনতিয়ে যি কৈছে কিন্তু চব বিয়াকে নহয় চবকে কইলে না মানে এনেকুৱা থাকে চব নহয় ৰে সেইটো চবকে কলি বেয়া কথা হ'ব তেনে মছৱালি এনেকুৱা নহয় কেইবাৰ বা খালি কি বা খালো একবাৰ বা খাইছি জীৱন মই ছোৱালী নামেই নলওঁ হাকে কাঞ্চিলে কাল ভাৰত যাই পেলাই কেলা ই বেয়া কৰি দিলে কাই হা নহয় বৰ্তমান যিটোৰ লগত আছো মই ঠিকে আছো মোৰ হিচাপত আকৌ ন' প্ৰব্লেম ঠিকে আছে একদম আৰু গাইছ আপোনালোকেও চেষ্টা কৰক যোনে জেংকি পাৰে তো এটা কিবাকে আৰু লাগে আৰু ছোৱালী এটা লাগে আপোনালোকে কণ্টেক্ট কৰক কিবাকে মিলি দিয়ক আৰু শুক্ৰানক সেই কথা নাকি খৰা এইফালে দাব এটা আছিল কাটি দিলো খাওঁ ৰ আমার তো জায়গা নাই ভাতর আমি ড্রপ রাখছি বৰমাৰ পাই কেনে ভাইয়াত মানে আজি অলপ কিবা দেহা চাই কিবা কেম্পা লাগি আছে খেদা বহি দে গাড়ী আৰু গাইছ এই ভাইয়াতে মানে অকল আমাৰ তাকে আছি সেই সুদূৰ বৰমাৰ পৰাই লগ কৰিব আছি মাধৱপুৰ বৰমা মাধৱপুৰ ধেমালি কিয় আহিলে তাৰমানে এনাই ন চাইছিল তো ধন্যবাদ একদম এফালে গেল ডাইৰেক্ট দুপৰীয়াৰ ভাত মানে জিৰা ৰাইচ চাউল আৰু এফালে আছে মাছৰ আঞ্জা মানে মাছৰ ইউনিক ৰ গাইছ নট অনলি মাছ এতে চাব পাৰা আমরা মাছৰ আঞ্জা ও মাই গড কেনাই যি এটা হট গাইছ আৰু গাইছ বৰষুণ মাৰি আছিল এলাক দে আৰু বৰ্তমান আহি গেল মই মিতে হাতত তাকে আৰু ঘৰ বান্ধছে গাইছ হা চবে গোটা নতুন নতুন ঘৰগিলা বান্ধি ৰাখছি হা বাকী মিতেও বেলেগ ড্ৰেছযোৰ লাগে আপোনাৰ লগত যোৱা কথা অলপ ভালকৈ অলপ ভাল লগা আছিল লোকটো ভাল লগা আছিল বাকী নতুন ঘৰ বান্ধিলাক নতুন ঘৰ আপোনালোকে যে মই আজি ইমান দিনে মাটিৰ ঘৰত আছো আপোনালোকে যে পাকাৰ ঘৰত ঘুমাই আছে আমাৰো মন যায় আৰু গাইছ চাবলৈ মিতে মই ওললো বৰ্তমান যাম মানে ৰঙিয়া চাইডে এটা পাক এটা মাৰি আহোৱা অলপ ফুৰি আহো এইফালে বাইকখন উলিয়াই লৈ আছো কি ৰাকেশুৰ বলে ভাল তোমাৰ বল দিলি মোৰ ফ্ৰেমটো কাটা যাব ফ্ৰেম কেচি দি কাটি আছে ফ্ৰেম কেচি দি কাটছো পাৱাছ বেমাৰ মৰবি খাজ নাই কাটাৰ মানে 300 টকাৰ আমি তেল মাৰি দিলো এইখিনিতে আমি আহি পালো ৰঙিয়া আৰু লগ পালো অৰ্পিত নমস্কাৰ বাকি নমস্কাৰ মোক অলপ কেম্বা দেখা আছে যি নহওক আজি আমাৰ লগ পোৱাৰ 2 বছৰ হ'ল লাগে মনত আছে নাই তোমাৰ আজিৰ পৰা 2 বছৰ আগত অৰ্পিত আৰু মই লগ হৈছিলো তাকো সাডেনলি মানে মই আসলো কিবা জুলেনো আহোতে অৰ্পিতৰ কাৰণে লগ পাই মানে বেলেগ এটা হৈ গেল ন বেলেগ এটা আৰু তাৰ পিছত এটা বহুত ভাল এটা বন্ডিং তো আজি আমাৰ এনিভাৰ্সাৰী এটা পাৰ্টি এটা কৰিম আৰু নেক্সট কথাটো হৈছে কি আমাৰ জুলেন চলি আছে যেহেতু জুলেনতে লগ পাইছো খুৱাবা নাই পানী খাবা হা খুৱাবা না ডিম এটা দে ভাই কেই জায়গা আছে কেছে নাইটা লতা খুৱা এই নাই অকমানি বনাও গেছে আচ্ছা বনাও গেছে আমি জুলেন খান একবাৰ প্ৰপাৰলি চাই লও সেখানে গুছি এসে আমি এটা পাৰ্টি হ'ব জল এৰে মেইন মন্দিৰ তো লেখা আছে শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ চাবাৰে ওয়াও কি বম হাসেছি আমি কেনা লাগছে মজা লাগছে মই দেখাই নাছিলো ভাল হাসেছি ন আৰু কালি হৈছে ৰাখি বন্ধন তো চাবাৰে এলে দুনিয়াৰ ৰাখি বৰ্তমান আমি গুৱাহাটীলৈ বঢ়িয়াকৈ চাই আছো মানে ৰাস্তাই বে ধৰা অলপমান বস্তুগিলা খানে আনে কিন্তু ৰাখ নহয় কেইদিন চলে ন এইটো তোমাৰ 5 দিন 6 দিনৰ প্ৰগ্ৰাম বাকি মিনা বজাৰখন থাকে বহুতে এইখিনি নাচাই স্কিপ কৰে মিনা বজাৰত যায় কিন্তু অৰিজিনাল মানে জুলিনখন আছে তো গুৱাহাটীলৈ আমি বঢ়িয়াকৈ চাই আছো চাহ পাৰে ভীষ্ম সৰসজ্জা আৰু এফালে আছে দ্ৰৌপদীৰ বস্ত্ৰ হৰণ মানে ইমান সুন্দৰকৈ বস্তুগিলা কি কম আৰু
আছো মিনা বাজাৰত আৰু ভাইত কেনে লাগছি বঢ়িয়া বঢ়িয়া ভাল লাগছি দেই মানে বৰ্তমান সন্ধিয়া হৈ আছে না ইমান বেছি মানুহ অহা নাই কিন্তু আৰু সৃষ্টি হৈছে ভাইব এটা মানে বহুত ভাল লাগিলে বঢ়িয়া চাবি চাবি গোটেই খাই না দা চাবা আছো দাদা না কেনে লাগছে বিধান ভাল লাগছে লৈ ল প্ৰণৱ পুৰা চাই না পুৰা মজা ভাল লাগে এটাই ঘৰ এই বিলপাৰ ঠিক আছে কিমান ৰাখলে 80 টকা ৰাখছি 60 ৰাখছি হ'ব বাৰু কথা নাই তো এইটো লৈ ললো আমাৰ ভাগিনৰ কাৰণে ভাল হ'ব অৰ্পিত চান্দাৰ তো চাব পাৰ এইগিলা লাগে ভাগিনকো হা জুলেন চোৱা প্ৰায় হ'লে বঢ়িয়াকৈ ওলাই আহিলোঁ আৰু হ'ল চাব পাৰে মিঠেৰ দোকান এই গৰম গৰম জিলাপি খাওঁ দা অৰ্পিত মানে সেইবাৰ আমি লগ পাওঁতে 2 বছৰ আগত মানে হেৰি হৈছিল না কণী হৈছিল কণী খুৱাইছিলা তুমি মোক এইবাৰ জিলাপি হয় আৰু আমাৰ আগত পাৰ্টিটো হ'ব এতিয়া বৰ্তমান ইয়াতে আকৌ পাৰ্টি নাই পাৰ্টিয়ে ৰুকি হৈ যাব আৰু খানা মিঠা খা জুলেনৰ পৰা আমি ডাইৰেক্ট আহি গ'লো এফালে হোটেল যাযাবৰ তো ইয়াতে কিবা এটা আমি খাই লওঁ কিবা আৰু বৰ্তমান এফালে আহি গেলাক একদম গৰম গৰম গাখীৰ দিয়া চাহ আৰু এফালে আছে পকৰি নৰ্মেল খাদ্য ভাল মিঠা না কি কয় সন্ধিয়াৰ জুতি ৰাকেশ দা কি জাননে মই অলপ হেভি খোৱাব খুজিছিলোঁ তোমাক পকৰি আৰু চাহ দিছোঁ আকৌ নাই এইগিলা নৰ্মেল খাদ্যই ভাল মই মানে ইয়াৰ চাওমিন ফুচকা কিবা কিবি চাপৰি বাজিগিলা বাদ দিছোঁ না কি কোৱা মিঠা অ' মামু কিয়া গদা 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 থেংক ইউ বুলি কোৱা নাই থেংক ইউ থেংক ইউ বাকী গাইজ তেতিয়া ৰঙিয়াৰ পৰা আহি ঘৰত আৰু ভিডিঅ' চিডিঅ' বনোৱা নাই আৰু বৰ্তমান ভাত মানে গাইজ আজি ৰুটি আছিল মোৰ একদম ফেভৰেট ৰুটি এইফালে আছে আলু ভাজা পিঁয়াজ আৰু দালি ইছৰাম কেনেকৈ যে খাম আজি দে চুপনি নাই কি কৈছ মা আৰু গাইজ ৰাতি এতিয়া টাইম 11:30 মানে হ'ল বাকী ভাত চাত গিলাখান খোৱা হৈ গ'ল আৰু এফালে চাব পাৰে আমাৰ এইটো টোপনি নাই গুড নাইট তো ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবা আজিলৈ এইখিনি আছিল বহুত বহুত ধন্যবাদ শুভৰাত্ৰি বাই বাই গুড নাইট বুলি ক গুড নাইট ক আমাৰ বাই 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 বাই